মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই মৰম জনাইছোঁ। আজি তোমালোকৰ ইতিমধ্যে হয়তো যি বছৰেকীয়া পৰীক্ষাৰ ফলাফল সেয়া ঘোষণা হৈ গৈছে। ভাবিছোঁ নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাৰ আগতে, নতুন বৰ্ষ আৰম্ভ হোৱাৰ আগতে আমি দুটামান কথা আলোচনা কৰোঁ। প্ৰথম কথা, তোমালোক আটাইকে মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। যেনেকৈ নহওক পৰীক্ষাত তোমালোকে সুফল লাভ কৰিছা বুলি মই ধৰি লৈছোঁ। যদিও মই তোমালোকক ব্যক্তিগতভাৱে চিনি নাপাওঁ, মোৰ ভিডিঅ' চাই তোমালোকে দুই একে লাভৱান হৈছা বুলি মই ধৰি লৈছোঁ আৰু মই তোমালোকক আটাইকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকে হয়তো বহুতে ভবা ধৰণে ফল লাভ কৰিব পৰা নাই। সেইটো একো ডাঙৰ কথা নহয়, কেতিয়াবা হ'ব পাৰে। আৰু ইয়াৰ কাৰণ হয়তো কোনোবাই বানানত ভুল কৰিছা বহুত, কোনোবাই হয়তো পঢ়িব পৰা নাই, কোনোবাই হয়তো প্ৰশ্নোত্তৰ লিখিব পৰা নাই। য'তেই যি তোমালোকে ভুল নকৰা বা য'তেই তোমালোকে পিছ পৰি আছা, তাৰ কিন্তু মূল কথা হ'ল এটাই, মূল তোমালোকক নিজকে শুদ্ধ কৰাৰ এটাই ৰাস্তা আছে। সেইটো হৈছে তোমালোকে খুব ভাল ধৰণে অভ্যাস কৰিব লাগিব। এতিয়া যিমান তোমালোকে পঢ়িছা, ঘৰত অভ্যাস কৰিছা, তাতকৈ বহুগুণে বেছি অভ্যাস তোমালোকে কৰিব লাগিব। গতিকে এইটো তোমালোকে কেতিয়াও নাভাবিবা যে তোমালোকে ৰাতিপুৱা গধূলিহে পঢ়িব লাগে, সেইটো নহয়। বন্ধৰ বাৰ হ'লে তোমালোকে যি সময়ত মন যায় সেই সময়তে পঢ়িব পাৰা। আৰু যিখিনি মোৰ ভিডিঅ', সেই ভিডিঅ'খিনি তোমালোকে চাই তাত যদি কিবা তোমালোকৰ আশোহা থাকি যায়, অৰ্থাৎ বুজিবলৈ বাকী থাকে, সেইখিনি তোমালোকে মোক সুন্দৰকৈ কমেণ্টত লিখিবা আৰু মই তোমালোকক তাৰ আকৌ এবাৰ বুজাই দিম, নহ'লে তোমালোকক অন্য পদ্ধতি অৱলম্বন কৰি মই বুজাবলৈ চেষ্টা কৰিম। দ্বিতীয় কথা, বহুত ল'ৰা ছোৱালীৰ হাতৰ আখৰৰ কাৰণেও পৰীক্ষাত সুফল লাভ কৰিব নোৱাৰে, ভবা ধৰণে কৰিব নোৱাৰে। কাৰণ হাতৰ আখৰবোৰ অস্পষ্ট হ'লে বা দেখাত লেতেৰা হ'লে বা থেপাথেপিকৈ লিখিলে পৰীক্ষকে কেতিয়াও ভাল নম্বৰ নিদিয়ে। গতিকে হাতৰ আখৰ ভাল কৰিবলৈ হ'লেও তোমালোকে প্ৰয়োজনীয় অভ্যাস ঘৰত কৰিব লাগিব। যিমান অভ্যাস কৰা হৈছে তাতকৈ 10 গুণ বেছি অভ্যাস কৰিব লাগিব, তেতিয়াহে তোমালোকে সেই দোষ আঁতৰাব পাৰিবা। এতিয়া মই কওঁ বানানৰ কথা। বহুত ল'ৰা ছোৱালীয়ে বহুত বিষয়ত বানান ভুল কৰে। এই বানান ভুল কৰা কথাটো কেনেকৈ শুদ্ধ কৰিবা? বানান তোমালোকে যিবোৰ বানান তোমালোকৰ ভুল হয়, এইখিনিতে মই অভিভাৱকসকলক এটা কথা কৈ দিওঁ যে আপোনালোকে অন্য নহ'লেও নিজৰ সন্তানক বানানটো শুদ্ধকৈ লিখিছে নাই সেই বস্তুটো চাব। আৰু যদি শুদ্ধকৈ লিখেও তেওঁক এবাৰ মৌখিকভাৱে আৰু এবাৰ লিখিতভাৱে চাব। যিকেইটা বানান ভুল হয় সেইকেইটা বানান পুনৰ তেওঁক 10 বাৰ লিখিবলৈ দিব, মুখেৰে গাই গাই, তেতিয়া বানান নিশ্চয় শুদ্ধ হ'ব। আৰু তাৰপিছত আৰু এটা কথা আহি যায়, বানান যেতিয়া লিখা যায়, ধৰি লোৱা তোমালোকে লিখিছা শব্দটো বয়, খুব সহজ এটা উদাহৰণ দিছোঁ, বয় শব্দটো লিখোঁতে তোমালোকে মুখতে গাই থাকিবা, বি লিখি যাবা আৰু গাই যাবা, BOY। তাৰপিছত আকৌ এবাৰ চেক কৰিবা তোমাৰ শব্দটো শুদ্ধকৈ লিখিছা নে নাই। গতিকে এনেধৰণৰ কিছুমান পন্থা অৱলম্বন কৰিলে তোমালোকে এই বানান যিটো ভুল হয় সেই বানানৰ শুধৰণি কৰিবলৈ সক্ষম হ'বা। আৰু তোমালোকৰ অভিভাৱকসকলৰ সহায় লৈ তোমালোকে নিজে শিকিবা। শিকাৰ পিছত আকৌ মা বা দেউতা বা ঘৰৰ জ্যেষ্ঠজনক ক'বা যে মোক এইটো ডিক্টেশ্যন দিয়কচোন, শ্ৰুতলেখ দিয়কচোন, শ্ৰুতলিপি দিয়ক। শ্ৰুতলিপি দিব যেতিয়া
তেতিয়া তুমি চুটলিপি লিখাৰ পিছত ডাঙৰজনে আকৌ চাব, চাই যিটো ভুল হয় সেইটো বাৰম্বাৰ লিখি তেনেদৰে যদি অভ্যাস কৰা তেনেহ'লে এই বানানৰ যিবোৰ ভুল হয় সেই বানানৰ ভুলবোৰ বহু পৰিমাণে কমি যাব। আৰু এটা কথা, ইংৰাজী হৈছে আমাৰ মাতৃভাষা নহয়, এইটো এটা বিদেশী ভাষা। ইংৰাজী আমি কিন্তু জানিবই লাগিব, কাৰণ ই এটা আন্তঃৰাষ্ট্ৰীয় ভাষা। ইয়াক জানিবই লাগিব আৰু ই বাধ্যতামূলক, আমাৰ স্কুলত পাঠ্যক্ৰমত বাধ্যতামূলক। গতিকে ইংৰাজী বা হিন্দী যি ভাষাই নহওক, তোমালোকে যেতিয়া শিকিবা, নতুনকৈ শিকা ভাষা, ঘৰত সেই ভাষাৰ প্ৰয়োগ বৰকৈ নহয়, গতিকে তোমালোকে জোখতকৈ বেছি যত্ন কৰিব লাগিব। আৰু সময় পালেই তোমালোকে এটা লিমিট কৰি ল'বা যে আজি মই এই 5টা শব্দ শিকিম, আজি মই এই 10টা শব্দ শিকিম। যদি বন্ধ বাৰ হয় তেতিয়াহ'লে এই 10টা শব্দ মই শিকিম। এনেধৰণে তোমালোকে এটা যদি সীমা বান্ধি লোৱা, নিজৰ মনৰ ভিতৰতে ঠিক কৰি লোৱা, তেতিয়াহ'লে মই ভাবোঁ যে তোমালোকৰ শব্দবিলাক শিকিবা, শুদ্ধকৈ শিকিবা আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। আৰু যিবোৰ শব্দ তোমালোকে শিকিবা সেইবোৰ আজৰি সময়ত মনত আওৰাই থাকিবা। আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলোঁ, তোমালোকে হয়তো এতিয়া হাঁহিবা, আমাৰ দিনততো আমাৰ গৃহ শিক্ষকো নাছিল, কোনোৱেই নাছিল। আমি কি কৰিছিলোঁ, যেতিয়া নতুনকৈ ইংৰাজী শিকিছিলোঁ নহয়, আমি য'তে ত'তে যেতিয়াই তেতিয়াই সেই ইংৰাজী শব্দবোৰ আমি মনতে আওৰাই থাকোঁ। বিউটিফুল শব্দটো শিকিলোঁ ধৰা, বিউটিফুলটো মনতে যেতিয়াই সময় পাওঁ বিউটিফুলটো আওৰাই থাকোঁ। আৰু পিছত আমি এবাৰ চাওঁ যে আমি যিটো আওৰাই আছোঁ সেইটো শুদ্ধকৈ আওৰাইছোঁ নাই। ঘৰৰ ডাঙৰ কাৰোবাক কৈছিলোঁ যে আমাক ডিক্টেশ্যন দিয়ক, চুটলিপি দিয়ক। তেতিয়া যিটো ভুল ধৰা পৰিছিল সেইটো আকৌ বাৰম্বাৰ শিকিছিলোঁ। তেনেকৈ তোমালোকে কৰিবা। আৰু হাতৰ আখৰ সদায় এটা এটা লাইন এৰি এৰি লিখিবা, তেতিয়া পৰিষ্কাৰো দেখা যায়, হাতৰ আখৰবোৰ ভালো হয়। আৰু যথাসম্ভৱ কাট-কুট নকৰাকৈ লিখিবলৈ চেষ্টা কৰিবা। আৰু কাটিলেও পেনেৰে নাকাটি পেঞ্চিলেৰে কাটিবা। এইখিনি কথা মই ক'লোঁ। আমাৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব। তাৰ আগতে মই এটা কথা ক'ব কৈছোঁ যে এইবাৰ শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যপুথি সলনি হোৱাৰ আশা আছে। মই মোৰ 2-1 বন্ধু বান্ধৱী যি শিক্ষকতা কৰে তেওঁলোকক সুধিছিলোঁ, তেওঁলোকে এই সন্দৰ্ভত কৈছে যে পাঠ্যপুথি সলনি হোৱাৰ এইবাৰ হ'ব পাৰে, সম্ভাৱনা আছে। গতিকে মই তোমালোকৰ পাঠ্যপুথি দিয়ালৈ মই বাট চাম। পাঠ্যপুথি বিদ্যালয়ৰ পৰা যেতিয়া দিব, তাৰপিছত আমি পাঠ্যপুথি অনুসৰি পাঠবোৰ আগুৱাই লৈ যাম। কাৰণ তোমালোকে পাঠ্যপুথি পালেও মই পাওঁতে 2 দিনমান দেৰি হয়, কিয়নো স্কুলত প্ৰথমতে নিজৰ ছাত্ৰবিলাকক দিয়ে, তাৰপিছত যদি বাকী থাকে তেতিয়াহে আন মানুহক বিক্ৰী কৰে। গতিকে তোমালোকে যদি দেখা যে মই পাঠ্যপুথি পোৱা দেৰি হয়, মই তোমালোকক জনাম। তোমালোকে মোক ব্যক্তিগতভাৱে হোৱাটছএপত মোক এটা পাঠ মাৰি পেলাই দি দিবা, মই তেনেকৈ আৰম্ভ কৰিম। আৰু ইতিমধ্যে পাঠ্যপুথি পাই যাম তেতিয়া। আৰু পাঠ্যপুথি পাই গ'লে আমি ফুল চুইং আগৰ দৰেই পঢ়িব পাৰিম। ধন্যবাদ। আজি ইমানখিনিকে ক'লোঁ। আৰু পুনৰবাৰ সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীলৈ মোৰ হিয়া ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ।